ৰাজ্যত পুনৰ পথ দুৰ্ঘটনাৰ খবৰ শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনা জুবিনৰ সংগীতানুষ্ঠান চাবলৈ আহোঁতেই নিহত হৈছে 5 জন বালিপৰাৰ কেইবাটাও স্থানত সংঘটিত হৈছিল পথ দুৰ্ঘটনাসমূহ নিহতসকল কাছেম আলী ৰৌজ ইছলাম বিপুল দাস দেৱজিৎ বসুমতাৰী সৰপুং বসুমতাৰী বালিপৰা মজলীয় বিদ্যালয়ৰ শতবৰ্ষ উপলক্ষে আছিল জুবিনৰ অনুষ্ঠান ঘটনাক লৈ অঞ্চলজুৰি শোকৰ ছাঁ পৰা দেখিবলৈ পোৱা গৈছে যি সময়ত পৰিবহণ বিভাগে ৰাজপথলৈ আহি দুৰ্ঘটনা ৰোধ কৰিবলৈ চেষ্টা কৰিছে সেই সময়তে ৰাজ্যৰ ভিন্ন প্ৰান্তত ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এইবাৰ শোণিতপুৰৰ বালিপৰাত ভয়ংকৰ পথ দুৰ্ঘটনাত 5 জনকৈ লোক নিহত হৈছে জুবিনৰ সংগীতানুষ্ঠান চাবলৈ আহিছিল উভতি যোৱাৰ পথত পৃথকে পথ দুৰ্ঘটনা সংঘটিত হয় আৰু সেই দুৰ্ঘটনাত কাছেম আলী ৰৌজ ইছলাম বিপুল দাস দেৱজিৎ বসুমতাৰী সৰপুং বসুমতাৰী নামৰ 5 জনকৈ লোক নিহত হৈছে যথেষ্ট ডাঙৰ এক খবৰ আহিছে শোণিতপুৰ জিলাৰ পৰা বালিপৰাতে ঘটনা সংঘটিত হৈছে যি ঘটনাত 5 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে জুবিনৰ সংগীতানুষ্ঠানৰ পিছত সংঘটিত পথ দুৰ্ঘটনাত এই ধৰণে শোকাবহ মৃত্যুক আকোৱালি ল'বলগীয়া হৈছে 5 জনকৈ লোকে সহযোগী অশ্বিনী বৰা সংযুক্ত হৈছে আমাৰ সৈতে ফোন লাইনত অশ্বিনী আপোনাৰ ওচৰলৈ আহিছো জুবিনৰ অনুষ্ঠান ইফালে নিখাৰ ভাগত দেখিবলৈ পোৱা গৈছে পৰিবহণ বিভাগে অভিযান চলাইছে ৰাজপথত ৰাইজক সজাগ হ'বলৈ কোৱা হৈছে খুৰাপান নকৰি যান-বাহন চলাবলৈ আহ্বান জনোৱা হৈছে কিন্তু তাৰ মাজতে ভয়ংকৰ দুৰ্ঘটনাত 5 জনকৈ লোক নিহত অভিজ্ঞ কি খবৰ আছে কোট কি ধৰণে সংঘটিত হ'ল এই ঘটনা অশ্বিনী ৰঞ্জিত এই মুহূৰ্তত এটা সঁচাকে দুখজনক ঘটনা বুলি ক'ব লাগিব শোকাবহ ঘটনা বুলি ক'ব লাগিব কিয়নো যোৱাকালি বালিপৰাত যি উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে সেই বিদ্যালয়ত সোণালী জয়ন্তী আছিলে আৰু সেই সোণালী জয়ন্তী যি সাংস্কৃতিক অনুষ্ঠান আছিলে সাংস্কৃতিক অনুষ্ঠানলৈ জুবিন গাৰ্গক নিমন্ত্ৰণ জনোৱা হৈছিলে যথেষ্ট সংখ্যক লোক সমাগত হৈছিলে গাড়ী যান জোঁটৰ যথেষ্ট বিশৃংখলা পৰিস্থিতিৰ সৃষ্টি হৈছিলে এই কাৰণে সৃষ্টি হৈছিল যে জুবিন বুলি কোৱাৰ লগে লগে যথেষ্ট সংখ্যক ৰাইজ সমাগম হয় অনুৰাগীৰ সমাগম হোৱা দেখা পোৱা গৈছিলে সেই বিদ্যালয়খনলৈ আৰু সেই বিদ্যালয়খনত সংগীতৰ অনুষ্ঠানত চাবৰ বাবে সেই যুৱক কেইজন গৈছিলে আৰু সেই যুৱকসকল যোৱাৰ লগে লগে ৰাস্তাতে আধা বাটতে সংগীতৰ অনুষ্ঠান তেখেতসকল নাপালেগৈ গৈ তাৰ আধা বাটতে এক দুৰ্ঘটনাত পতিত হৈ 5 জনকৈ যুৱকে মৃত্যুক সাৱটি ল'বলগীয়া হৈছিলে সেই যুৱক কেইজন আছিলে কাছেম আলী ৰজ ইছলাম বিপুল দাস দেৱজিৎ বসুমতাৰী আৰু সৰপুং বসুমতাৰী বুলি জানিবলৈ পোৱা গৈছে আৰু আমাৰ যিসকল প্ৰত্যক্ষদৰ্শী আছিলে বা সেই সময়ত আছিলে তেখেতসকলৰ পৰা আমি কিছু কথা জানিব পাৰিছো যে সেই যুৱককেইজন আচলতে সুৰামুক্ত অৱস্থাত আছিল বুলি তেখেতসকলে কৈছে যদিও কিন্তু এতিয়ালৈকে আমি সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই কিন্তু যে এই মুহূৰ্তত যি মুহূৰ্তত সকলো ফালে আৰক্ষী প্ৰশাসনে চোকা নজৰ ৰাখিছে যাতে নতুন বছৰৰ আগমুহূৰ্তত যাতে কোনো সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব মটৰচাইকেল চলাব নোৱাৰিব বা ৰাতি যিকোনো যান বাহন চলাব নোৱাৰিব সেই সময়তে কিন্তু এনেকৈ 5 জনকৈ যুৱকে মৃত্যু হ'বলগীয়া ঘটনা কিন্তু এক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু কিয়নো যোৱাকালি যথেষ্ট সংখ্যক মানুহ সমাগম হৈছিলে আপুনি ভাবিব নোৱাৰে আমি তাত উপস্থিত আছিলো কিন্তু উপস্থিত থকাৰ সময়তো যথেষ্ট বিশৃংখলাৰ সৃষ্টি হৈছিলে যান জোঁটৰ সৃষ্টি হৈছিলে আৰু এই যান জোঁটৰ ফলত আৰু এই সুৰামুক্ত অৱস্থাত যিসকল প্ৰত্যক্ষদৰ্শী মই এতিয়াও কৈছো বাৰে বাৰে কৈছো যে প্ৰত্যক্ষদৰ্শীসকলেহে আমাক জানিবলৈ দিছে আমি কিন্তু সঠিক সিদ্ধান্তত উপনীত হ'ব পৰা নাই কিয়নো ৰাতি যথেষ্ট দেৰিকৈ 3 বজাৰ পিছত এই ঘটনা সংঘটিত হৈছিলে বালিপাৰা অঞ্চলত সংঘটিত হৈছিলে জুবিনৰ সেই সংগীত অনুষ্ঠান শেষ হৈছিলে সেই মুহূৰ্তত আৰু শেষ হোৱাৰ পিছতে এই ঘটনা সংঘটিত হৈছিলে আৰু সেই 5 জনকৈ যুৱকে মৃত্যুত সাৱটি ল'বলগীয়া হৈছিলে ইতিমধ্যে সেই মৃত যুৱককেইজনক চাৰিদুৱাৰ যি চিকিৎসালয় সেই চিকিৎসালয়ত তেখেতসকলক ৰখা হৈছে কাছেম আলী ৰজ ইছলাম বিপুল দাস দেৱজিৎ বসুমতাৰী আৰু সৰপুং বসুমতাৰী বুলি জানিব পৰা গৈছে যে 31 তাৰিখৰ আগত যিহেতু সকলোকে সতৰ্ক কৰি দিয়া হৈছে সজাগতাৰ সৃষ্টি কৰা হৈছে মাইক যোগে আৰক্ষী প্ৰশাসন পৰিবহণ বিভাগে বাৰম্বাৰ অনুৰোধ কৰি আছে যে কোনো কাৰণতে আপোনালোকে এই মুহূৰ্তত যে এতিয়া সুৰামুক্ত অৱস্থাত গাড়ী নচলাব যান বাহন নচলাব কিন্তু তাৰ পিছতো এইদৰে যুৱকসকলে সুৰামুক্ত হৈ গাড়ী চলোৱাৰ ক্ষেত্ৰতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বুলি প্ৰত্যক্ষদৰ্শীসকল ৰাইজে ক'ব বিচাৰিছে হয়
হয় 5জনকৈ লোক নিহত হৈছে যথেষ্ট শোকাবহ এটা পথ দুৰ্ঘটনা অশ্বিনী ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক সহযোগ কৰাৰ কাৰণে পৰৱৰ্তী সময়ত পুনৰবাৰ সংযুক্ত হ'ম এই ভয়াবহ ঘটনা সংঘটিত হৈছে বালিপৰাৰ ৰাজপথত য'ত 5জনকৈ লোক নিহত হৈছে 5জনৰে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব আজিৰ দিনটোত তাৰপিছতে সঠিক খবৰসমূহ পোহৰলৈ আহিব আচলতে দুৰ্ঘটনাৰ কাৰণ কি আছিল সুৰাপান কৰি আছিল বুলি যি অভিযোগ উত্থাপিত হৈছে সেই অভিযোগ কিমান দূৰ সত্য কিন্তু যিয়েই নহওক কিয় পুৱাই এটা যথেষ্ট শোকাবহ খবৰ